এভৰিৱান, কি খবৰ সকলোৰে? নিশ্চয় সকলোৰে ভালে চাগে। আমাৰ ভাল বেয়াৰ মাজত চলি আছে। এতিয়া আপোনাৰ গুড মৰ্ণিং বুলি নকওঁ, কাৰণ এতিয়া আপোনাৰ ঘড়ীত বাজিলে 2টা। তো আজি যাবলৈ ওলাইছোঁ এফালে, নিমন্ত্ৰণ আছে। আৰু কিহৰ নিমন্ত্ৰণ আছে আপোনালোকক কৈ আছোঁ। যিহেতুকে সোমবাৰৰ দিনাখনে আপোনাৰ কৃষ্ণ জন্মাষ্টমী গৈছে, তো কিছুমানে সোমবাৰৰ দিনাখনে কৰিছে আৰু কিছুমানে কৰা নাই। তো কালি কিছুমানে কৰিছে, কিছুমানে পৰহি কৰিছে। সেইকাৰণে তো আপোনাৰ কালি মঙ্গলবাৰ গ'ল। কালি আমাৰ ওচৰৰে ঘৰৰ ওচৰত মানে কৃষ্ণ জন্মাষ্টমী, ৰাতি কৃষ্ণক গা চা ধুৱাই মানে আজি খোৱা লোৱাটো দিছে আৰু। তো সেইকাৰণে তো আমাক আজি নিমন্ত্ৰণ কৰিছে খোৱা লোৱাৰ কাৰণে আপোনাৰ। তো এতিয়া যাবলৈ ওলাইছোঁ, কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ ল'লোঁ। আপোনালোকক দেখুৱাম দেই কৃষ্ণৰ জন্মাষ্টমী, মানে আমি কোন জেগালৈ গৈ আছোঁ, বা ওচৰতে, বেছি দূৰ নহয় আপোনাৰ। তো নিমন্ত্ৰণ কৰিছে, এতিয়া নিমন্ত্ৰণ খাবলৈ যাম। মোৰ ওচৰৰ মানে একেলগে থকা মোৰ মালিকনীৰ মা, মই, মোৰ নিচিনা এজন ভাৰতীয় আৰু এটা আছে, তাইও যাব লগত। আপোনালোকক দেখুৱাই আছোঁ। ৰখি আছোঁ ওলাই কিনে, সিহঁতৰ মানে ওলোৱা হোৱা নাই। তো মোৰ ওলোৱা কমপ্লিট হৈ গ'ল। তো সিহঁতৰ কাৰণে ৰখি আছোঁ। এতিয়া যাবলৈ ওলাইছোঁ আৰু আমি। আপোনালোকক দেখুৱাম দেই কৃষ্ণ ঠাকুৰটো কেনেকুৱা, গা চা ধুৱাই কেনেকৈ সজাইছে। এয়া দেখিছে, আমি গৈ আছোঁ, আহি পালোঁ আপোনাৰ পেণ্ডেলৰ সন্মুখ। দেখিবলৈ সঁচাকৈ ভালকৈ সজাইছে, ভালেই লাগিছে। আৰু আমি ভিতৰলৈ গৈ দেখিলোঁ সকলোৱে ভাত খাই আছে। সেইকাৰণে সোনকালে তাড়াতাড়িকৈ ঘৰৰ ভিতৰলৈ আহিলোঁ। আৰু ঘৰৰ ভিতৰত আমি সোমাই আপোনাৰ আগতে মন্দিৰটো দেখিলোঁ। মন্দিৰটো দেখিবলৈ সঁচাকৈ বহুত ধুনীয়াকৈ সজাইছে। এয়া চাব পাৰে, তলৰ মানে মন্দিৰৰ তলৰ মানে চিৰিৰ তলত আৰু ভগৱানক ভোগ লগাইছে আপোনাৰ। আৰু এয়া কৃষ্ণ মূৰ্তি 2টা দেখিছেনে? 2টা নহয়, একচুৱেলি 4টা হয়। ইয়াতে কৃষ্ণ 4টা আছে। সোধাওঁতে ক'লে সিহঁতে বেলেগৰ 2টা, তেখেতসকলৰ 2টা। আৰু ইফালে সকলোৱে প্ৰণাম কৰিবৰ কাৰণে ৰখি আছে। এটা এটাকৈ সকলোৱে প্ৰণাম কৰি আছে। আৰু ময়ো লাইনত ৰখি আছোঁ। এয়া চাব পাৰে, আন এজন লাইনত ৰখি আছে। সকলোৱে, ময়ো ৰখিয়ে আছোঁ। এতিয়া মই প্ৰণাম কৰিবলৈ যাবৰ কাৰণে মানে মই আগৰ ফালে ওলাই গৈছোঁ। তো তেখেত কৰা হোৱাৰ পিছত মই যামগৈ প্ৰণাম কৰিবলৈ। সঁচাকৈ ইমান ধুনীয়াকৈ সজাইছে আপোনাৰ। তেখেত উঠিলে এতিয়া মই প্ৰণাম কৰিবৰ কাৰণে যামগৈ। তো যিহেতুকে মাথাত মই আপোনাৰ চুৰ্ণিখন লৈ ল'লোঁ আৰু পইচা মানে মাননীটো দি ল'লোঁ। চুৰ্ণিখন লৈ প্ৰণাম এটা কৰিলোঁ। সঁচাকৈ কিবা মনটো ভালে লাগি গ'ল। এয়া আৰু সকলোৱে এনেকৈ প্ৰণাম এটা এটাকৈ সকলোৱে কৰি ল'লে। কৰি লোৱাৰ পিছত আপোনাৰ আমি ঘৰৰ ফালে বহিব দিলে। আমাৰ ঘৰৰ ভিতৰত বহিলোঁ। সকলোৱে বহি আছোঁ আৰু আমি কথা পাতি আছোঁ সকলোৱে। আৰু সিহঁতেও কথা পাতি আছে লগৰবিলাকে, মই খালি শুনি আছোঁ। আৰু ময়ো ঘৰৰ ভিতৰতে বহি আছোঁ, দেখিছেই। তাৰপিছত আহিলোঁ আপোনাৰ খোৱা জেগাত আহি কিনে চাওঁ যে জেগা পূৰা ফুল হৈ আছে। কিন্তু জেগা আছে বাৰু, ডাইনিং এখন আনি দিম বুলি ক'লে তেখেতসকলৰ ল'ৰাটোৱে। তো ল'ৰাটোৱে ফাইনেলি এখন ডাইনিং আনি দিলে আৰু আমি বহি পৰিলোঁ। এয়া পাত আপোনাৰ গ্লাছ খাবৰ কাৰণে, প্ৰসাদ খাবৰ কাৰণে দিলে। তো প্ৰথমতে আমাক প্ৰসাদত দিলে আপোনাৰ খাবৰ কাৰণে আপোনাৰ তালৰ বৰা বুলি কয়, এইটো খাব দিছে, তাল পিঠা। তাৰপিছত আপোনাৰ ফল প্ৰসাদ চসাদ দিলে। তাৰপিছত আৰু এইবিলাক খাই লৈ আমি মিলি সকলোখিনি ভাত খাই আহিলোঁ। আপোনাৰ লগতে অকণমান লৈ আহিছোঁ মাইনাৰ কাৰণে। মাইনা যিহেতুকে শুই আছিলে সেইকাৰণে। আৰু যাৰ ঘৰত গৈছিলোঁ তেখেতে ক'লে যে অকণমান মাইনাৰ কাৰণে লৈ যোৱা, তো লৈ আহিলোঁ। তো আজিলৈকে ভিডিঅ'টো ইমানেই, বাই বাই।